A man sells goods at 7% losses. Had he sold to its rupees 80 rupees more, he would have to gain 9% profit. Find the initial cost price. এটা কুৱেশ্যনটোত কৈছে কি মানে গুডছা বিকিছে 7% তোমাৰ লছ হৈছে আৰু ইয়াত মেইন কথাটো চেলিং প্ৰাইচটো দিয়া নাই আৰু কষ্ট প্ৰাইচটো দিয়া নাই আমি যদি ধৰি লওঁ এজ এ কষ্ট প্ৰাইচটো যদি আমি ধৰি লওঁ 100 যদি 7% লছ হ'বলৈ হয় তেতিয়া আমি বস্তুত বিকিব লাগিব 93 ৰুপিজত বিকিব লাগিব ঠিক আছে এতিয়া যদি আমি যদি 9% প্ৰফিট কৰিবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব আকৌ আমি 16 ৰুপিজটা আমি এড কৰিব লাগিব তেতিয়া আমি 9% আমাৰ প্ৰফিট হ'ব 109 হবে 9% প্ৰফিট হ'ব ঠিক আছে এতিয়া আমি কিমান এড কৰিলো 90 বুলি কয় 93 লগত বা তেতিয়া 9% প্ৰফিট হ'ব মানে 16 আমি এড কৰিলো এটা কথাটো কি কৈছে যে যেটো সেলিং প্ৰাইস আছিল ইয়াতো সেলিং প্ৰাইসটো দিয়া নাই তাত যদি আমি 80 যোগ কৰো তেতিয়া আমাৰ কি হ'ব 9% প্ৰফিট থাকিব এটা এনে কপ আমি যেটো 16 रुपीस আছিল হে 16 रुपीस টু 80 লগত কি হ'ব 80 গলে কি হ'ব এটা 16% ইকুয়াল টু 80 হ'ব 80 হলে মানে 1% ইকুয়াল টু 5 হ'ব আৰু তোমাৰ 100% ইকুয়াল টু 500 হ'ব যেটো ইনিশিয়াল যেটো কষ্ট প্ৰাইস দিলে হেতু হ'ব তোমাৰ 500 কাৰণ আমি যদি 100% কৰি দিলে আমি হদায় আমি যেটো ইনিশিয়াল যেটো কষ্ট প্ৰাইস দিলে আমি সেই কষ্ট প্ৰাইসটো পাই যাম সিম্পল